Hello guys, আজি আমি এটি অসমীয়া গীটাৰ লেসন দিম। এই গীতটিৰ নাম হৈছে যন্ত্ৰ। এই গীতটি আপোনাৰ আছে ইমেজেছ স্কেলৰ। কেনেকৈ হ'ব? ৰাতিপুৱাই শুই উঠি যাবৰে যে হয় স্কুললৈ, মানে আপোনালোকৰ কৰ্ড আহিব E major, A major, B major, F sharp minor, C sharp minor ল'ব পাৰে বা এনেকৈও ধৰিব পাৰে আপুনি সৰুকেইটা। মই ধৰা নাই কাৰণ মই অকণমান দুখ পাই আছোঁ, কাৰণ এইটো বিষায় এনেকৈ ধৰিলে। এইকেইটা কৰ্ড ধৰিব পাৰে আপুনি। মই কিন্তু এইকেইটা কৰ্ড অপেন কৰ্ডতে দেখাই দিম আপোনালোকক। চ' আপোনাৰ গানটোত ষ্ট্ৰামিং ইউজ কৰিব পাৰে আপুনি। এনেকৈ কৈ দিছোঁ, কেমেৰাটো চাই আহিব পাৰে। ৰাতিপুৱা শুই উঠি মানে ডাউন ডাউন ডাউন, গানটো যাব। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতে যায় দিন দূৰলৈ। অকণমান ভালকৈ খাইছোঁ। ৰাতিপুৱাই শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতে যায় দিন দূৰলৈ। স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি নাপাওঁ একো বিচাৰি, এইটো কৰে একো বিচাৰি। হোমৱৰ্ক কৰি ভাগৰি বিচনা কোলাকি মৰি, আমি যেন যন্ত্ৰ একো একোটা যন্ত্ৰ। আপোনাৰ গানটো এনেকৈ দেখিছে, ইমেজেছ স্কেলৰ আপুনি এনেকৈ ল'ব লাগিব। আপোনালোকে ল' বিচাৰিলে ল' কৰি দিব পাৰে। শুই উঠি যাবৰে যে হয় স্কুললৈ, ইয়াত ইমান আহিব নেকি? গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতে যায় দিন দূৰলৈ। স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি নাপাওঁ একো বিচাৰি, হোমৱৰ্ক কৰি ভাগৰি বিচনা কোলাকি মৰি, আমি যেন যন্ত্ৰ। আপোনাৰ এনেকৈও গাব পাৰে, চিটো গাব পাৰে, এইকেইটা মানে চব স্কেলতে গাব পাৰে মেক্সিমাম। ইটো আচলি আপোনাৰ অৰিজিনেল চঙত আপোনাৰ ইটো ইউজ কৰা আছে, এনেকৈ দেখিছে আপোনালোকে। এইকেইটা কৰ্ড ইউজ কৰিব পাৰে, নহ'লে বা ই জেগাত এইটো এইটো বি মেজৰ জেগাত আপুনি, চৰি এইটো অকণমান নেচাৰেল, বি মেজৰ জেগাত আপুনি এইটো। ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতে যায় দিন দূৰলৈ। চ' আজিৰ ভিডিঅ' মানে ইমানে। আপোনালোক নেক্সট কি চং বা কি বস্তুৰ পৰা আপোনালোকে ভিডিঅ' লাগে প্লিজ আপুনি কমেণ্ট কৰি দিব। মই ট্ৰাই কৰিম সেইটো বস্তুৰ ওপৰত ভিডিঅ' বনাব। চ' বাই গাইজ, আজিৰ কাৰণে ইমানে।